এয়া কেবুল কাৰলৈ বুলি টিকেট কাটিলোঁ। কালি ৰাতি দুৰ্গা ভৱনতে থাকিলোঁ মই, মা বৈষ্ণী দেৱীৰ দৰ্শনৰ পিছত, মাতাৰ ভৱনৰ দৰ্শনৰ পিছত ওচৰতে। ৰাতি থাকি ৰাতিপুৱা উঠি গা পা ধুই লৈ এয়া টিকেট কাটি 100 টকা অহা যোৱা। 3 কিলোমিটাৰ ওপৰত আৰু 2 কিলোমিটাৰ বুলি কয় আৰু। তাৰপিছতে টিকেট কাটি কিউ কৰি এই আহি পালোহি। এয়া ছাইডত টেৰেছৰ নিচিনাকৈ আছে, তলত বিল্ডিং আছে। এয়া টেৰেছৰ নিচিনা, এই তললৈ একে খাওঁৱে একেবাৰে। এই ফটো অলপ ল'লোঁ ভৈৰৱ বাবাৰ দৰ্শনৰ পিছত। ভৈৰৱ বাবাৰ মন্দিৰটো দেখা পাব। অলপ চাই পিছফাললৈ মই ফটো কৰিছিলোঁ। আৰু কুলৰ চাইনত গোটেইখিনি ওলায়ে আছে, অনবৰত চলি আছে, কেনেকৈ মানুহবোৰে দৰ্শন কৰিছে। এয়া বহুত মানুহ আহিছে গৈছে। এয়া কেবুল কাৰত তললৈ নামি আহিছোঁ। সেইয়া তলত মাতা বৈষ্ণী দেৱীৰ ভৱন আৰু বহুত কিবা কিবি ঘৰ দুৱাৰ। গোটেই কুঁৱলী আৰু ফগ ফলৰ নিচিনা হৈছে, ডাৱৰ এমখা গোটেই। কাৰণ তলত ডাৱৰ, ওপৰত একদম ডাৱৰৰ ওপৰৰ এয়া একেবাৰে স্বৰ্গৰ নিচিনা জেগা। এই গোটেই ডাৱৰবোৰ তলত আছে, ওপৰত আছে। এয়া আমি কেবুলত তললৈ নামি আহি আছোঁ। এয়া দেখিছেনে কেবুল কাৰত তললৈ নামি আহি আছোঁ। এয়া অলপ মানুহ কম আছিল, এই নমাৰ সময়ত মানুহ কম থাকে। কেতিয়াবা বেলেগ কথা, মানে আমি সোনকালে গৈছোঁতো, 8টা মানতে গৈছোঁ, এই 9টাৰ আগতে। তাৰপিছতে নামি অহাৰ পিছত আকৌ এই ৰাজমাহ চাউল খালোঁ। তাৰপিছত মই আকৌ ঘোঁৰাৰে আহিলোঁ একদম বাণগংগালৈকে, মানে কাটৰালৈকে বুলিয়ে ক'ব লাগিব আৰু। তললৈকে সোনকালে হৈ যায় আৰু। অৰ্থকুমাৰীত অলপ ঘোঁৰাটো ৰখাই পেলাই বাহিৰৰ পৰাই সেৱা কৰিলোঁ। ইমান টাইম নহয় আৰু, ভাগৰি পৰিছোঁ। এয়া চানা আৰু চাউল খাইছিলোঁ ফ্ৰীকৈ, ৰেষ্টুৰেণ্ট এখনত ফ্ৰীকৈ খুৱাই। তাৰমানে বৰ চানা আৰু মানে ক'লা বুট আৰু চুজি। তাৰপিছত এয়া এই বাণগংগা পাওঁ আৰু ঘোঁৰাটোক এৰাৰ সময়ত বোলো ফটো এখন মাৰি দিয়াচোন। আহি থাকোঁতে আৰু মাৰা নহ'ল আৰু। এই ঘোঁৰাৱালাটোৱে মাৰি দিছে ফটোখন আৰু। ঘোঁৰাটোক অলপ হাতো ফুৰালোঁ আৰু মই মৰম কৰি। ঘোঁৰাটোক খোৱাৰ কাৰণে মই 100 টকা এটা বেলেগে দিলোঁ। সিও সেই ক'লা বুট আৰু গুৰ খাই ভাল পায়। যোৱাকালি যাওঁতেও মই 100 টকা দিছিলোঁ এক্সট্ৰাকৈ, 1250 হয় এনেই।